আমাৰ এই মাঘ বিহুৰ প্ৰথম দিনাই আমাৰ এই বেজাবিন্দা উৎসৱ পালন কৰা হয়। এই মাঘ বিহু তথা বেজাবিন্দা আমি চাওতালসকলে পালন কৰি আহিছোঁ আৰু অনাগত দিনত এই বেজাবিন্দা পালন কৰি গৈ থাকিম। কিহৰ কাৰণে পালন কৰা হয়? এই বেজাবিন্দাটো হৈছে চাওতালীসকলৰ এক পৰম্পৰা উৎসৱ। এই উৎসৱটো আমি এক ঐতিহাসিক হিচাপে যি চিদু আৰু কানুৰ ব্ৰিটিছৰ বীৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছিলে, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ হৈছিলে, এই তেওঁলোকৰ স্মৰণত আমি এই বেজাবিন্দা উৎসৱটো পালন কৰি আহিছোঁ। কিমান মানুহ হৈছে আজি ইয়াত? আজি আমাৰ যথেষ্ট মানুহ ইয়াত উপস্থিত হৈছে। লগতে আমাৰ এই বেজাবিন্দাৰ লগতে আমাৰ এই খেল প্ৰতিযোগিতা আমি পাতিছোঁ। বহুতো ওচৰে পাঁজৰে মানুহ আহিছে, অংশগ্ৰহণ কৰিছে। লগতে আমাক ভাল লাগিছে ইয়াত এই খেলটো পতাৰ কাৰণে বা উৎসৱটো পতাৰ কাৰণে। এডাল কলগছক লক্ষ্য কৰি লক্ষ্যভেদ কৰা হয় আচলতে। হয়। কেনেকৈ কৰা হয় সেইটো? আমাৰ এই কিছুমান নীতি নিয়মৰ মাজেৰে আমাৰ এই এক নামঘৰ আছে আমাৰ চাওতালী। সেই নামঘৰত চাকি বন্তি কৰি পেলাই আমি ৰাতিপুৱাই ওলাই আহোঁ এক লক্ষ্যভেদ কৰিবলৈ। প্ৰথমে আমি দেখুৱাব বিচাৰিম আমাৰ এই স্থানটো আমি ৰাতিপুৱাই চাফ চিকুণ কৰি আৰু কলগছ আনি ইয়াত প্ৰথমে আমি বন্তি প্ৰজ্বলন কৰি আৰু আমাৰ যি মাঘ বিহুৰ যি পিঠাপনা, আমাৰ এই পিঠাপনা ইয়াত আগবঢ়াই পেলাই আমি এই লক্ষ্যভেদটো আৰম্ভ কৰোঁ।